প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি যিখিনি কথা আপোনালোকক জনাবলৈ গৈ আছোঁ, এই কথাখিনি অতিকৈ গুৰুত্বপূৰ্ণ আৰু ৰহস্যময়ী হয়। আমি জীৱনত কেতিয়াবা নহয় কেতিয়াবা পাপ কৰোঁ, কেতিয়াবা জানি বুজি আৰু কেতিয়াবা নজনাকৈয়ে কিছুমান ভুল কৰোঁ। কিন্তু যেতিয়া কোনো জীৱৰ বা আত্মাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ ধৰে, যেতিয়া সকলোৰে অন্তঃকৰ্মবোৰ শুদ্ধ হ'বলৈ ধৰে, যেতিয়া তেওঁ ভাগৱত পাঠৰ ফালে মতি দিয়ে, তেতিয়া তেওঁৰ জীৱনলৈ কোনো নহয় কোনো আচৰিত ধৰণৰ সংকেত আহিবলৈ ধৰে। আৰু এই সংকেত কি? এই সংকেত এই কথাটোৰেই প্ৰমাণ যে এতিয়া তেওঁৰ সকলো পাপ নষ্ট হ'বলৈ ধৰিছে। যেতিয়া পাপ নষ্ট হয়, তেতিয়া কেৱল সুখেই নাপায়। ইয়াৰ পৰিৱৰ্তে প্ৰথমে দুখ আহিবই, আৰু এইবোৰ দেখিয়ে সাধাৰণ মানুহে ভয় খায়। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক এনেকুৱা কেইটামান সংকেতৰ কথা জনাম, যিটো সকলোৰে জীৱনত তেতিয়াই আহে যেতিয়া ভগৱানে তেওঁক চাফাই কৰাৰ আৰম্ভ কৰে। প্ৰথম সংকেতটো হৈছে ওচৰ চুবুৰীয়াই বিৰোধ কৰিবলৈ ধৰে। হয় বন্ধুসকল, যেতিয়াই কোনো লোকে ভক্তিৰ পথলৈ যায়, তেতিয়া তেওঁলোকৰ নিজৰ মানুহেই তেওঁক অশান্তি কৰিবলৈ ধৰে, তেওঁক ঠাট্টা মস্কৰা কৰিবলৈ ধৰে, তিৰস্কাৰ কৰিবলৈ ধৰে আৰু নানা ধৰণৰ কথা কৈ তেওঁক হাঁহিবলৈ ধৰে। আৰু এনেকৈও কয় যে বৰ ভকতটো ওলাইছে, সকলো সময়তে মঠ মন্দিৰ নামঘৰতেই থাকে, সকলো সময়তে ভজন কীৰ্তন। এই বিৰোধ কেৱল সামান্য কথা নহয়, ইয়ে আপোনাক জনায় যে আপোনাৰ ভিতৰত যি পুৰণা সংস্কাৰ আছে তাৰ শিপা লৰিবলৈ ধৰিছে। দ্বিতীয় সংকেতটো হৈছে হঠাতে দুখৰ পাহাৰ খহি পৰে। আপুনি কাৰোকে বেয়া কৰা নাই, কাৰো বিষয়ে বেয়া চিন্তা কৰা নাই, কিন্তু তথাপিও সকলোৱে আপোনাক বেয়াকৈ কয়। আপুনি কাৰোৰে ধন টকা পইচা কাঢ়ি লোৱা নাই, তথাপিও আৰ্থিক সংকট আহি পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আচলতে এইবোৰ আপোনাৰ বা আমাৰ পাপৰ অন্তিম প্ৰক্ৰিয়া। যিদৰে কোনোৱে ধাৰ ঋণ পৰিশোধ কৰাৰ সময়ত গধুৰ বোজা কঢ়িয়াব লগা হয়, ঠিক সেইদৰে যেতিয়া পাপ সম্পূৰ্ণৰূপে নাইকিয়া হ'বলৈ ধৰে, তেতিয়া তাৰ অন্তিম জ্বালা বহুতেই তীব্ৰ হ'বলৈ ধৰে। তৃতীয় সংকেত, মন বাৰে বাৰে ভজন কীৰ্তনৰ প্ৰতি আকৰ্ষিত হোৱা, কিন্তু ব্যাকুলতা বাঢ়ি যায়। আপুনি জাপ কৰি আছে, কিন্তু মনটোৱে শান্তি পোৱা নাই। আপুনি ভক্তিৰ কথা শুনিব বিচাৰিছে, কিন্তু মনৰ ভিতৰত কোনো কথাই আমনি কৰি থাকে। তেতিয়া আপুনি বুজিব লাগিব যে আপোনাৰ পুৰণা পাপে ধৰফৰাই আছে। সেই পাপে ভাবে যে আপুনি আকৌ পাপৰ মাজলৈ ঘূৰি যাওক, আৰু আপুনি বুজাই আছে, কেৱল বুজাই আছে। যেতিয়া আপুনি মনটোক বুজাব পাৰিব, তেতিয়া এটা দিন এনেকুৱা আহিব যেতিয়া সেই সকলোবোৰ ধৰফৰণি, সকলোবোৰ অশান্তি, সকলোবোৰ কষ্ট, এই সকলোবোৰ শান্ত হৈ পৰিব। চতুৰ্থ সংকেত, সপোনত আচৰিত ঘটনাবোৰ দেখিবলৈ ধৰিব। কেতিয়াবা সাপ দেখিব ধৰিব, আৰু কেতিয়াবা জ্বলি থকা জুই, কেতিয়াবা কিছুমান ভয় লগা দৃশ্য। ভয় নকৰিব, ইয়ে আপোনাক লোকচান কৰিবলৈ অহা নাই। এই পাপ সপোনৰ ৰূপত বাহিৰলৈ ওলাই আহিছে, কিয়নো এতিয়া তাৰ সময় পূৰ্ণ হৈছে। পঞ্চমটো সংকেত, এক গভীৰ বিৰক্তি জীৱনটোৰ ওপৰত হ'বলৈ ধৰিছে। য'ত আগতে ভোগত সুখ দেখিছিল, এতিয়া সেই বস্তুবোৰে আপোনাৰ ব্যৰ্থ হোৱা যেন অনুভৱ হৈছে। আগতে যিসকল লোকৰ কথা শুনি ভাল লাগিছিল, এতিয়া তেওঁলোকৰ কথাত ৰস নাইকিয়া যেন লাগিছে। এয়া আধ্যাত্মিক সংকেত হয়। ভগৱানে এতিয়া আপোনাক এই সংসাৰৰ মায়া মোহৰ পৰা তেওঁৰ ওচৰলৈ নিব বিচাৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, কেতিয়াবা যেতিয়া সকলোবোৰ উল্টা পুল্টা হ'বলৈ ধৰে, তেতিয়া জানিব যে ভগৱান আপোনাৰ ওচৰতে আছে। যিদৰে সূৰ্য উদয় হ'বলৈ ধৰিছে, য'ত অন্ধকাৰ গভীৰ হৈ যায়, যিদৰে আত্মাৰ কল্যাণ হ'বলৈ ধৰে, তেতিয়া প্ৰথমে পাপৰ অন্ধকাৰ নামি আহে, কিন্তু যিসকলে টিকি যাব পাৰিছে, যিসকলে ভয় কৰা নাই, যিসকলে ধৈৰ্য ধৰিব পাৰে, সেইসকলৰ বাবে ভাগৱত কৃপাৰ দুৱাৰ খোল খাই যায়। এতিয়া প্ৰশ্ন হ'ল যে এই সংকেতবোৰ পালে আপুনি কি কি কৰিব লাগিব? প্ৰথম কথাটো হৈছে বিচলিত নহ'ব। এই সকলোবোৰ সামান্য নহয়। দ্বিতীয় কথাটো হ'ল নিয়মিত নাম জাপ কৰিব লাগে। যাক আপোনালোকে সাধাৰণ নাম জাপ কৰা বুলি ভাবে, সেই নামে পাপক ভস্ম কৰিব পাৰে। গায়ত্ৰী মন্ত্ৰ নহয়,
কোনো যন্ত্ৰ নহয়। ভগৱানৰ চিধা নাম ৰাম কৃষ্ণ ৰাধে নাৰায়ণ, এয়া সেই অগ্নি হয় যিয়ে জীৱনভৰৰ পাপ জ্বলাই ছাই কৰি দিব পাৰে। তৃতীয় কথাটো হ'ল গুৰুৰ কৃপাৰ সৈতে জড়িত হৈ থাকক। গুৰুৰ ছায়াৰ তলত বহি থকা শিষ্যই কেতিয়াও অন্ধকাৰত ডুবিব লগা নহয়। যেতিয়া সংকট আহিব তেতিয়া কেতিয়াও ইফালে সিফালে দৌৰি নুফুৰিব। কেৱল চৰণত আহক, গুৰুৰ ওচৰলৈ যাওক, নাম জাপ কৰক, হৰি কথা স্মৰণ কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, পাপৰ পানী সুখৰ নহয় কিন্তু আৱশ্যক হয়, কিয়নো বিনা পাপৰ বিনাশৰ প্ৰভু দৰ্শন সম্ভৱ নহয়। যিদৰে বিনা মলি ধুই নেপেলোৱালৈকে কাপোৰ শুদ্ধ নহয়, ঠিক সেইদৰে বিনা পাপত নজ্বলালৈকে আত্মা নিৰ্মল নহয়। সেইকাৰণে আপোনালোকৰ জীৱনলৈ যদি এনে ধৰণৰ সংকেতবোৰ আহে তেন্তে আনন্দ কৰক, ভয় নকৰিব আৰু ৰৈ নাযাব। ভাবিব যে ভগৱান আপোনাৰ ওচৰতে আছে। পাপৰ অন্ধকাৰ দূৰ হোৱাৰ পাছত প্ৰেমৰ প্ৰকাশ প্ৰকট হয়। গতিকে এতিয়াৰে পৰা যেতিয়াই কষ্ট আহিব তেতিয়া নাকান্দিব, কেৱল ক'ব যে প্ৰভু ধন্যবাদ, আপুনি মোৰ পাপ জ্বলালে, গতিকে মোক এতিয়া প্ৰেমত লীন কৰি লওক। প্ৰিয় বন্ধু বান্ধৱীসকল, এই সংসাৰৰ প্ৰত্যেক কষ্টই আমাক ভগৱানৰ আৰু ওচৰলৈ লৈ যায়। কেৱল আপুনি ধৈৰ্য ধৰক আৰু নাম জপ কৰক, তেতিয়া দেখিব প্ৰভুৱে কিদৰে আপোনাৰ ওচৰত কৃপা কৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।